ডুমডুমাৰ ফিলবাৰীৰ শংকৰদেৱ শিশু নিকেতনত অগ্নিকাণ্ড। কোনো দুষ্ট চক্ৰই ছাত্ৰ ছাত্ৰীৰ জিৰণি চোৰাত অগ্নি সংযোগ কৰাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল ছাত্ৰ ছাত্ৰীৰ জিৰণি চোৰা গৃহটো। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিকেতনৰ আন গৃহসমূহ ৰক্ষা পৰে। অৱশ্যে দুদিন পূৰ্বেও শংকৰদেৱ শিশু নিকেতন ফিলবাৰীৰ নামভৰ্তিৰ বেনাৰ ফালি থৈ গৈছিল দুষ্ট চক্ৰই। উল্লেখ্য যে আজি অগ্নিকাণ্ড সংঘটিত হোৱা ছাত্ৰ ছাত্ৰীৰ জিৰণি চোৰাত বৰ্তমানলৈকে বিদ্যুতৰ ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল। আমি শুনামতে আজিতো দেওবাৰ আছিলে, গতিকে আমি আহি পেলাই যিটো দেখিছোঁ ইয়াত জুই জ্বলি আছে বুলি মোক ফোন কৰিলে এজন মানুহে। তেতিয়া মই আহি দেখিছোঁ অলৰেডি গোটেই ঘৰটো জুই শেষ হৈ গ'ল আৰু ইয়াতে সৰু ল'ৰা কেইটামান আছিলে। আমি কাকো সন্দেহ কৰিব পৰা নাই, তথাপিতো কাষতে তাৰমানে জুইকুৰা জ্বলি আছে আৰু সেইকাৰণে সেইটো আমি ভাবোঁ কোনোবাই সেইটো পৰিকল্পিতভাৱেই কৰিছে, নহ'লে এনেকুৱা ধৰণৰ দিনৰ পোহৰতে জুই এটা জ্বলাটো এটা সাংঘাতিক ধৰণৰ চিন্তনীয় বিষয়। আৰু লগতে আৰু এটা কথা ক'ব খোজোঁ, সেইদিনাও আমাৰ যিখন বেনাৰ আছিলে সেই বেনাৰখনো দেখিছোঁ মানে শিলগুটি মাৰি যথেষ্টখিনি নষ্ট কৰি থৈছে। আৰু এনেকুৱা ধৰণৰ দুষ্কৃতিমূলক কামবিলাক সঘনাই যেতিয়া শংকৰদেৱ শিশু নিকেতনৰ লগত জড়িত হৈ আছে, আমি যথেষ্ট চিন্তিত হৈছোঁ। এই ক্ষেত্ৰত অকল আমি বুলিয়েই নহয়, আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই সকলোকে ক'ব খোজোঁ, ৰাজহুৱা সম্পত্তি বা স্কুলৰ এনেকুৱা সম্পত্তি যাতে কাৰো নষ্ট নহয়, তাৰ কাৰণে কৰ্তৃপক্ষ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি তাকে অনুৰোধ জনাইছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।